এটা ভয়ংকৰ খবৰ দিব খুজিছোঁ অসমে পুনৰ বিদেশীৰ বুজা ল'ব লাগিব অসমলৈ এক কথাত বিদেশীক ৰঙা দলিচা পাৰি আদৰণি জনাব ভাৰত চৰকাৰে 2014 চনৰ পাছত অহা বিদেশীও থাকিব পাৰিব অসমত বাংলাদেশী বাংলাদেশ পাকিস্তান আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘুক বাস কৰাৰ অনুমতি দিয়া হৈছে সংশোধন প্ৰৱজন আৰু বিদেশী আইন 2015 লৈ বাংলাদেশৰ পৰা অহা অমুছলমান লোকসকলে কিন্তু থাকিব পাৰিব অসমত 2014 চনৰ পিছত অহা হিন্দু বাংলাদেশী থাকিব পাৰিব এতিয়া অসমত পাছপোৰ্ট বা যাত্ৰা কালৰ কোনো নথি নোহোৱাকৈ তেওঁলোক অসমত থাকিব পাৰিব এক কথাত অনুপ্ৰৱেশকাৰী আৰু বিদেশী আইন সংশোধনীৰ বিৰুদ্ধে এতিয়া ৰাজ্যত তীব্ৰ প্ৰতিবাদো দেখা গৈছে প্ৰতিক্ৰিয়া দেখা গৈছে অনুপ্ৰৱেশকাৰী আৰু বিদেশী আইনৰ সংশোধনীৰে পুনৰ বিদেশীক আসলতে আদৰণি জনোৱা হৈছে বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা অমুছলমান সকললৈ আসলতে ৰঙা দলিচা পাৰি দিছে কেন্দ্ৰ চৰকাৰে হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখ ধৰ্মৰ 6 ধৰ্মৰ লোক আসলতে ভাৰতলৈ আহিব পাৰিব অসম বা ভাৰতলৈ অধিসূচনাৰ মতে নাগৰিকত্ব নাপালেও পৰোক্ষভাৱে নাগৰিকত্ব লাভৰ বাটটো আসলতে মুকলি হ'ল এই সন্দৰ্ভতে মই পাতিব খুজিছোঁ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে জ্যেষ্ঠ অধিবক্তা অভিমন্যু হাজৰিকা ডাঙৰীয়া স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ প্ৰথম কথাটো হৈছে সকলোৱে প্ৰতিক্ৰিয়া দিছে বেয়া বুলি কৈছে ভয়ংকৰ পৰিৱেশটো হ'ব যদি ভয়ংকৰ দিশটো কি আপুনি যদি আমাৰ দৰ্শকক একদম সাধাৰণভাৱে বুজাই দিয়ে তাৰমানে কথাটো কি হৈছে নাগৰিকত্ব আইনৰ অধীনত যোনটো কা প্ৰযোজ্য কৰিলে কা আনি পেলাই কি হ'ল 31 ডিচেম্বৰ 2014লৈকে যিসকল অমুছলমানসকল লোক আছে বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰা এইখন আইন যোনখন আছে এইখন অনুপ্ৰৱেশকাৰী আৰু বিদেশী আইন সেইখন নাগৰিকত্ব আইন সেইটো বেলেগ সেইখিনি নাগৰিকত্ব প্ৰদান কৰা বস্তুটো বহুতে কনফিউজন হৈ আছে বহুত কনফিউজন হৈ আছে যে সিএ নেকি এই বস্তুটো সিএ বুলি বহুতে বুজাব খুজিছে হয় না 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 এইটো সিএ নহয় সেইটো বেলেগ এই কিন্তু কথাটো হৈছে যে ইয়াৰ প্ৰভাৱটো কি ধৰণৰ হ'ব একেধৰণে প্ৰভাৱ হ'ব মই এইটো অলপ বিস্তাৰকৈ মই বুজাই দিছোঁ এতিয়া নাগৰিকত্ব আইনৰ অধীনত অনা হৈছে কাৰ দ্বাৰা 2014 31 ডিচেম্বৰলৈকে যিসকল বাংলাদেশ পাকিস্তান আফগানিস্তানৰ অমুছলমান লোকসকল আছে তেওঁলোকৰ নাগৰিকত্ব প্ৰদান কৰিব এতিয়া এইখন হৈছে বিদেশী আইন বিদেশী আৰু অনুপ্ৰৱেশকাৰী আইন এই আইনৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয় কি ধৰণৰ লোক বেলেগ দেশৰ পৰা বিদেশী ভাৰতবৰ্ষ কেনেকৈ প্ৰৱেশ কৰিব প্ৰথম কথা লাগিব সেই দেশৰ যে তেওঁলোকে নাগৰিক হয় তেওঁলোকৰ সেইখন দেশৰ পাছপোৰ্ট লাগে আৰু দ্বিতীয়তে ভাৰতবৰ্ষৰ পৰা অনুমতি দিব লাগিব তেওঁলোকক আহিবলৈ যোনটো ভিছা বুলি কয় আমাৰ ভাৰতবৰ্ষৰ মানুহ গ'লেও আমাৰ পাছপোৰ্ট লাগে বেলেগ এখন ৰাজ্যৰ বেলেগ এখন দেশৰ পাছপোৰ্ট ভিছা ল'ব লাগে এতিয়া সেইটো বাধ্যতামূলক এইখন নতুন আইনৰ জৰিয়তে কিন্তু তাৰ পৰা বহুখিনি মানুহক 2-3টা চামৰ মানুহক ৰেহাই দিয়া হৈছে আৰু কাক ৰেহাই দিয়া হৈছে প্ৰথম হৈছে টিবেটানসকলক নেপালীসকলক যোনসকল আহি থাকে গৈ থাকে আৰু তৃতীয় যোনটো চাম দিছে যোনটো কাৰ অধীনত যাক ইতিমধ্যে নাগৰিকত্বৰ পৰা ৰেহাই দিয়া হৈছিলে সেই অমুছলমান লোকসকলক এতিয়া ইয়াত এতিয়া পাৰ্থক্যটো এইটো হৈছে কাট আছিলে যে 31 ডিচেম্বৰ 2014লৈকে আহিলে তেওঁলোকে তাৰ পূৰ্বে আহিলে তেওঁলোকে ভাৰতত নাগৰিকত্বৰ কাৰণে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে পঞ্জীয়ন কৰিব পাৰে এপ্লিকেশ্যন কৰিব পাৰে এতিয়া ইয়াত কৈছে যে বিদেশী যদি আহে সেই একেটা চাম বিদেশীয়ে যদি আহে তেওঁলোকে 31 ডিচেম্বৰ 2024লৈকে আহিব পাৰিব আৰু 31 ডিচেম্বৰ 2024লৈকে অহাৰ পূৰ্বে সকলক তেওঁলোকক কোনো ধৰণৰ ভিছা বা পাছপোৰ্টৰ প্ৰয়োজন নহ'ব এটা তাৰমানে তেওঁলোকৰ কোনো ধৰণৰ নাগৰিকত্ব পৰীক্ষা কৰা নহ'ব যে তেওঁলোকে বিদেশী হয় স্বদেশী আৰু প্ৰকৃতাৰ্থত আমি দেখিছোঁ যে বাস্তৱিক পৰিস্থিতি কি হয় তেওঁলোকে সকলোৱে আহে তেওঁলোকে পাছপোৰ্টতে আহক ভিছাতে আহক তেওঁলোকে নাগৰিকত্ব পঞ্জীয়নে কৰক সকলোৱে এটা আমাৰ আধাৰ কাৰ্ড পেন কাৰ্ড লৈ পেলাই নাগৰিকত্ব অধিকাৰ পায় এতিয়া ইয়াৰ মূলতে কাৰণটো হৈছে যে কাৰ দ্বাৰা তেওঁলোকে যোনখিনি মানুহক তেওঁলোকে ৰেহাই দিছিলে সেইখিনি মানুহক যোনখিনি নাগৰিকত্ব প্ৰদান কৰি আহিছিলে সেইখিনি মানে তাৰ উপকাৰটো তেওঁলোকে নল'লে আৰু নোলোৱা মূল কাৰণটো হৈছে যে যিসকল ইতিমধ্যে সেই হিন্দু বাংলাদেশী হওক বা যোনখিনি হিন্দু বা খ্ৰীষ্টান বৌদ্ধ ধৰ্ম হওক যোনখিনি আহিছিলে চুবুৰীয়া ৰাজ্যৰ পৰা তেওঁলোকে ইতিমধ্যে যদি তেওঁলোকে নাগৰিকত্বৰ কাৰণে এপ্লাই কৰে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন সেইদিনাৰ পৰা হ'ব যোনদিনাখনৰ পৰা তেওঁলোকৰ নাগৰিকত্ব সেইদিনাৰ পৰা লাভ কৰিব যোনদিনা তেওঁলোকে এপ্লিকেশ্যন তেওঁলোকৰ অনুমতি দিয়া হ'ব কিন্তু ইতিমধ্যে তাৰ পূৰ্বে আহি পেলাই তেওঁলোকে বহুতখিনি অধিকাৰো তেওঁলোকে পালে তেওঁলোকে নাগৰিক হিচাপে তেওঁলোকে নিজকে দেখুৱাই পেলাই তেওঁলোকে চাকৰি পালে চৰকাৰী চাকৰি গোটেই যি একোটা পালে তেওঁলোকে হয়তো প্ৰপাৰ্টিও তেওঁলোকে ল'লে
তেনেকুৱা ধৰণৰ মাটিও বা ঘৰ তেওঁলোকে সাজিলে সেই সম্পূৰ্ণ সেইখিনি তেওঁলোকে বাদ দিব লাগিব কিন্তু তেওঁলোকে তাৰ পিছৰ দিন এটাৰ পৰাই তেওঁলোকে যেতিয়া নাগৰিকত্ব লাভ কৰিব তাৰমানে তাৰ আগৰ সময়খিনি তেওঁলোকে যি সমূহ কৰিছিলে এইখিনি বিদেশী হিচাপে কৰিছিলে সেইকাৰণে প্ৰায়ভাগেই এতিয়া প্ৰায়ভাগেই হিন্দু বাংলাদেশীয়ক সেই নতুন এই কাখন এক প্ৰকাৰে মানে বিফলে হ'ব ক'ব পাৰি কিয়নো কাৰ দ্বাৰা সেইকাৰণে কোনো পঞ্জীয়ন নকৰিলে সেই কথাটোৱে মুখ্যমন্ত্ৰীয়ে কৈছে সেই কথাটোকে লৈ মুখ্যমন্ত্ৰীয়ে কৈছে উপমান্য হাজৰিকা ডাঙৰীয়া কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছে অসমত সংশোধিত আইনৰ কোনো ভিত্তি নাই সংশোধিত আইনৰ অসমত কোনো ভিত্তি নাই এই আইনে অসমত একো কৰিব নোৱাৰে সমালোচনা কৰাত বাধা নাই কিন্তু CAৰ জৰিয়তে মাত্ৰ 12 জনেহে আবেদন কৰিছিল আমি বিজ্ঞাপন প্ৰকাশ কৰিছিলোঁ তাৰ পিছতো আবেদন নকৰিলে আৰু 3 জন নাগৰিক না তেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া বাতিল কৰিবলৈ প্ৰস্তাৱ দিয়ে কিয় আমাৰ গোটেইখিনি চুবুৰীয়া ৰাজ্য মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ডতো তেওঁলোকৰ কাটো প্ৰযোজ্য নহয় তেওঁলোকৰ মুখ্যমন্ত্ৰীসকলে ক'লে যে ইয়াত ইয়াত প্ৰযোজ্য হ'ব নোৱাৰে সেইকাৰণে তাত প্ৰণয়নো কৰা নহ'ল প্ৰযোজ্যনো তাত কোনো ধৰণে তাত এপ্লাই নকৰে তা আমাৰ অসমতো এপ্লাই নকৰে বুলি যদি অহাই নাই তা আমাৰ মুখ্যমন্ত্ৰীয়ে নকয় কিয় মুখ্যমন্ত্ৰী চৰকাৰ কিয় কেন্দ্ৰীয় চৰকাৰ কিয় তেওঁ ৰিকুৱেষ্ট নকৰে যে তেওঁ এই কাখন তেতিয়া যিহেতু 12 জনে ৰেজিষ্ট্ৰেশ্যন হৈছে কাখন ৰখাৰ কোনো প্ৰয়োজন নাই এই একে সন্দৰ্ভতে একেটাই কথা ক'লেই হ'ল এইবিলাক তেওঁলোকে কথাৰে ফুলজাৰি কৰে কামেৰে ফুলজাৰি কৰে যেতিয়া খিলঞ্জীয়া মানুহৰ প্ৰশ্ন উঠে কিন্তু এতিয়া চাওক আমাৰ একেই মুখ্যমন্ত্ৰী 51 চিঞৰিয়ে তেওঁ বিজেপি প্ৰৱেশ কৰাৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হ'লগৈ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে তেওঁ ঠিকে 71 পক্ষৰ ভিত্তিবৰ্ষ পক্ষতো তেওঁ শপতনামা দিলে সুপ্ৰিম কোৰ্টত গৈ পেলাই আৰু সেইকাৰণে 71 হ'ল কিন্তু চৰকাৰে সুপ্ৰিম কোৰ্ট যাব চৰকাৰে যি কয় যে 71 কৈছে সেইকাৰণে চৰকাৰে যিহেতু কৈছে তেওঁলোকে এইটো পলিচি ডিচিশ্যন হয় সেইকাৰণে 71 লগত যাব এতিয়া ইয়াতো একেই এটা পৰিস্থিতি হৈছে মানে মুঠৰ এই গোটেইখিনি এই যে আইনবিলাক যে হৈছে কাই হওক বা এইখন আইনে হওক ইয়াৰ সংকেত কি দিয়া হৈছে ইয়াৰ সংকেত দিয়া হৈছে যে অসমত আমাৰ নাগৰিকৰ স্তৰ বিদেশীতকৈ তলত বিদেশী স্তৰ সদায় নাগৰিকৰ ওপৰত থাকিব আৰু এতিয়া তেওঁলোকে দুটা ইলেকশ্যন নিয়ালে 2016 নিলে জাতি মাটি ভেটি কৰি পেলাই 21 নিলে আজমলক 80 কিলোমিটাৰ দূৰত ৰাখিব পেলাই এতিয়া ইয়াৰ এবছৰৰ আগতে কেইটামান এভিকশ্যন কৰিছে গৈ একেখিনি মানুহ ক'ৰবাৰ পৰা এভিকশ্যন কৰি আন এখন ঠাইলৈ গ'ল কোনো বিদেশী অসম এৰি থৈ যোৱা নাই সেইবিলাক এতিয়া এইবিলাক কিন্তু আমাৰ চুবুৰীয়া ৰাজ্যসকলতো এইবিলাক কোনো প্ৰযোজ্য নহয় তাতো কোনো ধৰণে ইয়াত এইখিনি এপ্লাই নকৰে কেৱল অসমে আমাক কথাৰে ফুলজাৰি কামেৰে ফুলজাৰি আইনগতভাৱে আৰু সুপ্ৰিম কোৰ্টৰ এইবিলাকে আমাক কিন্তু আমাৰ মুখ্যমন্ত্ৰী আমাৰ আৰু তেওঁ সুবিধা অনুসৰি তেওঁ সব সময়তে সব কথাতে তেওঁ মিছা কথা এটা কৈ থাকিব এইফালে ক'ব সিফালে ক'ব তেওঁৰ কথা কোনো মূল্যই নাই সেই অৰ্থাৎ উপমান্য হাজৰিকাদেৱ এই যে কোৱা হয় এটা কথা সেই তেতিয়াৰ পৰা চলি আছিল যে অসমক ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰি আহিছে কেন্দ্ৰ চৰকাৰে কথাটো তেনেকুৱাই নহয় জানো সেই কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে আমাৰ নেতাবিলাকে কি কৰিছে হিমন্ত বিশ্ব শৰ্মাই টেটু ফালি চিঞৰি ফুৰে গোটেইখনতে সুপ্ৰিম কোৰ্টত গৈ শপতনামা নিদিয়ে কয় এতিয়া NRC পুনৰীক্ষণ কৰিব লাগে NRCখন শুদ্ধ কৰিলেহে নাগৰিক বা ৰিভেৰিফিকেশ্যন হ'ব পাৰিব NRCখন একো ভেলু নাই বুলি কৈলে সেইদিনাখন কিয় নাই কোৱা কিয় কোৱা নাই তাক সেই মানুহে প্ৰশ্নটো নুসুধে কিয় তেওঁ আৰু কিয় নুসুধে মই কওঁ কেনে হিমন্ত বিশ্ব শৰ্মাই কোনো এজন ভোটাৰক বাদ দিব নোখোজে এইসব খিলঞ্জীয়া কেতিয়া মানে যেহেতু খিলঞ্জীয়া ভোট হেৰাইছে সেইকাৰণে এটা চিঞৰ বাখৰা এটা কৰি পেলাই ইভিকশ্যন কিছুমান কৰি আছে যোনবিলাক এলেকাত য'ত পাথৰ আছে বল্ডাৰ আছে তাৰ পৰা আৰ্থিক লাভো হ'ব এইবিলাকতো বেলেগ কথা মই এইটো এটা বেলেগ এটা উল্লেখ কৰিম কিন্তু কথাটো হৈছে কি এই যোনবিলাক এভিকশ্যন কৰিছে বিদেশী এটা ঠাইৰ পৰা সিটো ঠাইলৈ গৈছেগৈ অসমতো এৰি থৈ যোৱা নাই আৰু তেওঁলোকক সেইকাৰণে NRC কৰাহেঁতেনতো কৰ্তন হ'লহেঁতেন NRC পুনৰ পৰীক্ষণ কৰিব লাগে হিতেশ দেৱ শৰ্মাই ইতিমধ্যে এখন ৰিট পেটিশ্যন ফাইল কৰিবলগীয়া হৈছে এজন NRC সমন্বয়কে যে ৰিভেৰিফিকেশ্যন কৰিব লাগে কৰিব পাৰে তাৰ মুখ্যমন্ত্ৰীয়ে তাক কোন নহয় যাতে সেইটো কৰিব নোৱাৰে বুলি যেও বিদেশী অসমত ৰাখিব কৰিছে এইবিলাক এনেই নাটক কৰি আছে অহা ইলেকশ্যন আহিছে দেখিছে খিলঞ্জীয়া ভোট হেৰাইছে খিলঞ্জীয়া ভোট লাগে কাৰণে এইসব নাটক কৰি আছে ঠিক আছে ধন্যবাদ জনাইছোঁ উপমান্য হাজৰিকাদেৱ আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাৰ ব্যস্ততাৰ মাজতে এয়া আছিল জ্যেষ্ঠ অধিবক্তা উপমান্য হাজৰিকা তেওঁ ইতিমধ্যে বুজাই দিছে সমগ্ৰ ঘটনাটো এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে এই সন্দৰ্ভত এবাৰ শুনাব খুজিছোঁ সমালোচনা কৰাটো কোনো বাধা নাই অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকৈ সমালোচনা কৰে কৰি থাকিব পাৰে
আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছোঁ যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইছ্যু এটাক ইছ্যু বনালেতো কোনো লাভ নাই, কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহ'ল, কোনেও আবেদনেই নকৰে, কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে। এইখনৰ কোনো তাৰ প্ৰাসংগিকতাই অসমত নাই। এসময়ত ময়ো ভাবিছিলোঁ যে 1 লাখমান মানুহে আবেদন কৰিব নেকি, 1 লাখ বাদ দিয়ক, 12 জনে আবেদন কৰিলে। গতিকে এইটো এটা নন ইছ্যু এটাক ইছ্যু কৰি থাকিতো কোনো লাভ নাই। মই এটাই কথা ক'লোঁ যে এই আইনখনৰ প্ৰাসংগিকতা ভাৰতৰ বাহিৰা প্ৰদেশত হ'ব, অসমত ইয়াৰ প্ৰাসংগিকতাই নাই।